হে আৰম্ভিলা মহাতুতে ব্ৰহ্মাতে পুৰাৰী নমো নমো হৰিপদ পংকজ যুগল যাক জ্ঞানী গণে চিন্তে হৃদয় কমল হে যিটো জগতৰে অন্তৰ জামি ব্ৰহ্মময় হে দেখো বিদ্যমানে কিনো ভয় ভাগ্য নয় সৃষ্টি স্থিতি জগতৰ কৰিয়া আপোনে হে নুচুৱে তথাপি তাৰ একো গুণে এতেকে জগতে চিন্তে তোমাৰ চৰণ হে প্ৰণাম পৰম মহেশ্বৰ নাৰায়ণ তপ জপ তীৰ্থে হেন নকৰে পবিত্ৰ যেন সুদে হোৱে শুনি তোমাৰ চৰিত্ৰ এই যশ বিস্তাৰিলা এতে কেশে বতৰি যাওক আক শুনি বাওক লোক সংসাৰ কতৰি পাতকী উত্তৰৈ যাৰ যশক শ্ৰৱণে এ হেন চৰণ কওঁ আমি দেখিলো নয়নে হে মনোৰম লৰহ মূৰ হৌক ধূমকেতু এ পখিলো শৰণে আমি মুখ্য হেতু এই ভকত সকলে গাঁৱে গুণনা মজত তাৰা মাল গাঁঠি তুমি পিনাহৰি দয়ত পূজা নমস্কাৰ ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে মাত্ৰ তুষ্ট হন্ত হৰি এ ভকতৰ বাসী মালা হৃদয় দেখি যেন সতী নিকনখ হন্ত দে লক্ষ্মী এ নেৰামালা তথাপি ভাৰ যাকো অনাদৰি লক্ষ্মীটো অধিক মক তক দায়া হৰি
তিনি লোক পাৱে আক্ৰ মিলাক্ৰী পাময় দেৱৰ আনন্দয় সু ৰভয় লাভয় হে জানু কৰা প্ৰভু ভক তৰ পক্ষপাত আমাৰ কৰিও পাৱে পাপৰ বিঘা এ যতেক জীৱৰ মানে পুৰুষ অধম এ সবাৰ ঈশ্বৰ তুমি পুৰুষ উত্তম হে এতেকে বহিলো সবে তোমাতে শৰণে অগতিৰ গতি প্ৰভু কৰি ওচৰণে তোমাৰে সে কিংকৰ তে কজি আমি জগতকে প্ৰবৰ্তাবা তুমি জামি প্ৰকৃতিটো পৰ মাৰ্থ ৰূপ দেৱ কৰিও কল্যাণ চৰা নত কৰো সেৱ এ সুৰস সহস্ৰী ৰত্নময় ঢেখাৰ এ মনক মথিবে কামে নোৱাৰি লেজাৰ এ হেন আত্মা ৰাম পূৰ্ণ কাম মহেশ্বৰ এ হৰিও সংসাৰ তাপ বাপ নিৰন্তৰ এ আন সবে মিছা তুমি সত্য ভগৱন্ত এ তোমাকে সে জানি মহা মহন্তে সেৱন্ত এ তুজুপদু দক গংগা অজলে কৰি স্নান তুজু কথা অমৃতক ৰন্ত কৰ্ণে পান ও ত্ৰাহি ত্ৰাহি জগন্নাথ আমি ভয় লোভিত অসাধিলা শংকৰে কিংক ৰজ কীত এই বুলি প্ৰণামিয়া কৃষ্ণৰ চৰণে বমাদি দেৱে দুনাই লৰি লাগগনে আকাশত থাকি ব্ৰহ্মা প্ৰণামী দুনাই অভিনাৱন্ত কাৰ্য কৃষ্ণ
চৰণ কচাই পৃথিৱীৰ ভাৰ সংহ ৰিলাই অবিকলে দেৱ কাৰ্য লাগৈ মানে সাধিলা সকলে এই ধৰ্ম কথা পিলা কীৰ্তি কৰিলা বিস্তাৰ এ যাক শুনি হয় লোকে সংসাৰ নিস্তাৰ আচৰিলা জগতৰ হিত তুমি সে তোমাৰ চৰিত্ৰ যশ ৰৈল দশু দিশে এইটো অৱতাৰ ৰস ৰিত্ৰবি তোপন কৰৈ কলি যুগে ইটো শ্ৰৱণ কীৰ্তন সেহিহে মহন্তে সুখে তৰিবে সংসাৰ কৰিবে কোটি কোটি পুৰুষ উদ্ধাৰ ভাগৱতৰ একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললাট কপাল হয়নে আমাৰ কপালত বোলে বিধাতাই বিধান লিখি দিয়ে হয়নে নকয় তেনেকে বিধাতাই যিটো লিখিব বোলে সেইমতে আমাৰ হৈ থাকে যিজনে আমাৰ কপালত বিধিলিপি লিখে বিধিলিপি লিখা ব্ৰহ্মায়ো ভাগৱতৰ একাদশ স্কন্ধত এটা স্তুতি কৰি আছে কাক স্তুতি কৰিছে দৈৱকী নন্দন কৃষ্ণ বোলে জীৱবিলাকৰ ভাগ্যত যদি কিবা মই লিখিব লাগে তেতিয়াহ'লে মতিটো তুমি দিবা মন ভাৱ আৰু চিন্তনত তুমি থাকিবা যদি কিবা কাৰোবাৰ কপালত মই কিবা লিখি দিছো তেতিয়াহ'লে মই লিখাটো যাতে তেওঁ কৰাটোৰ সৈতে একে হৈ থাকে হয়নে বাৰু সেইটো কাৰণে বিধাতাৰো বিধি ভাগ্য সমস্ত জনৰ মহাভাগ্য কোন দৈৱকী নন্দন কৃষ্ণ কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ কাল আৰু মায়াটোনো কি বস্তু কাল আৰু মায়া এই দুটা বস্তুৰ গৰাকী কৃষ্ণ কাল মায়াদিৰো অধিকাৰী এই দুটা বস্তুৰ গৰাকী হোৱাৰ কাৰণে তেওঁতকে শ্ৰেষ্ঠ দেৱ কোনো নাই সেইটো কাৰণে ব্ৰহ্মা হৰে সেৱন্ত যাহাৰ দুই পাৱে হৰ কালৰ অধীন কি কালৰ অধীন এই ব্ৰহ্মাণ্ড সংহাৰ কৰি দিয়াৰ পাছত জগতৰ হৰিয়ে তেওঁকো সংহাৰ কৰিব সেইটো কাৰণে হৰৰ উৎপত্তি আছে আৰু অন্ত আছে ব্ৰহ্মাদেৱৰ কি হৈছে নাভি পদ্মৰ পৰা উৎপত্তি হৈছে ব্ৰহ্মাণ্ড বিনাশ হোৱাৰ সময়ত ব্ৰহ্মাৰো লয় হ'ব যিবিলাক বস্তুৰ লয় হয় সেইবিলাক বস্তু ঈশ্বৰৰ অংশহে ঈশ্বৰ নহয় সেইটো কাৰণে ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিজন দেৱতা এই তিনিজন দেৱতাৰ
তত্ত্বৰ যিজন মালিক এই মালিকজন হ'ল বিষ্ণু সেইটো কাৰণে বোলে ব্ৰহ্মাৰ পূজা নাই আমাৰ কয় নে নকয় ব্ৰহ্মাক কিয় পূজা নকৰে বোলে নিজৰ কন্যাৰ ৰূপত তেওঁ মোহিত হৈছিলে সেইটো কাৰণে ব্ৰহ্মাৰ পূজা নাই বুলি কয় ও সেইটো জানো কাৰণ হয় হা সৰস্বতীৰ প্ৰেম কামপাশত বান খোৱাৰ কাৰণে যে তেওঁৰ পূজা নাই সেইটো জানো সত্য হয়নে বাৰু আৰু হৰৰো পূজা নাই বুলি কৈছে কিন্তু আমাৰতো শিৱ পূজা কৰিয়ে থাকে এতিয়া সমস্যাটো কি হ'ব যদি আকৌ শিৱ পূজা কৰা সকলৰ কথা আমি যদি কিবা এষাৰ অকণমান সত্যটোৱে কৈ দিওঁ এই তেখেতক নমতাই ভাল আছিলে আমাৰ গোটেই দুখবিলাককে গাই থৈ গুচি গ'ল ক'বনে নক'ব বাৰু হা আমি ভাগৱত শাস্ত্ৰই যিটো কৈছে আমি সেইটোহে কোৱাৰ অধিকাৰ আছে আমি কিবা এটা মনে সাজি কোৱাৰ অধিকাৰ আমাৰ ইয়াত নাই এই ভগৱন্ত কৃষ্ণৰ স্তুতিত সমস্ত দেৱতা সৃষ্টিকৰ্তা ব্ৰহ্মা ইন্দ্ৰ আৰু হৰ মানে কোন শিৱ এইসকলে কৃষ্ণক স্তুতি কৰিছে কিয় স্তুতি কৰিছে একাদশৰ স্তুতি কৰিছে যে স্তুতি কৰাৰ কাৰণটো কি যে এই জগতত যিমানবিলাক জীৱ জন্ম হৈছে সকলো প্ৰকৃতিৰ অধীন কিন্তু হে কৃষ্ণ তুমি জন্ম হৈ দেখালা কিন্তু তুমি প্ৰকৃতিৰ অধীন নহয় তুমি সদায় স্বাধীন তুমি কাৰো বশ নহয় তুমি কেতিয়াও কাৰো অধীন হোৱা নাই সেইটো কাৰণে কৃষ্ণ যে শ্ৰেষ্ঠ দেৱ তাৰ প্ৰমাণ বোলে কি ঐ আমাৰ ভাৰ্যা এগৰাকী আছে হয় নহয় ঐ সেইগৰাকীকে আমি মায়াৰ পাশত বন্দী হৈ বান্ধ খাই আছো আমি এৰিবলৈ কোৱা নাই কিন্তু এৰা কথা কোৱা নাই কিন্তু আমি সেই ভাৰ্যাৰ মায়াতে বান্ধ খাই আছো কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা আছে এগৰাকী দুগৰাকী নহয় 16,108 গৰাকী ভাৰ্যা থকা স্বত্তেও কৃষ্ণ কাৰ লগত থাকে সদায় উদ্ধৱৰ লগত থাকে কৃষ্ণ কাৰ লগত থাকে সদায় পাণ্ডৱৰ লগত থাকে কৃষ্ণ কাৰ লগত থাকে সদায় সাধন সিদ্ধ যোগী ঋষি মুনি আৰু কৃষ্ণৰ উপাসকসকলৰ লগত থাকে এটা পদে কৈছে মহাবৈষ্ণৱ শিৱই স্তুতি কৰিছে দেৱতাসকলে স্তুতি কৰিছে ভগৱন্ত প্ৰভুৰ পৰম ভক্তসকলে স্তুতি কৰিছে যে হে ভগৱান কৃষ্ণ পূৰ্ণানন্দ হৰি ও তোমাৰ মহিমা আমি কি কম ঐ আমি তোমাৰ মালাধাৰ চাই আচৰিত হৈছো বোলে কি ও চকু মুদি দেখিছো ও তুমি দেখোন ভকতকহে মালা হিচাপে পিন্ধিছা কি পিন্ধিছে ভকতক পিন্ধিছে কোন কোন ভকতক পিন্ধিছে যি ভকতে তেওঁ স্তুতি কৰি আছে সেই স্তুতি কৰা ভকতসকলক তেওঁ কণ্ঠত মালা কৰি পিন্ধি আছে বোলে কিয় মই যদি মালা কৰি নিপিন্ধো মোৰ নাম কেনেকে ল'ব হয়নে বাৰু ভগৱান কৃষ্ণ নামৰ মহিমা ভাগৱতৰ একাদশ স্কন্ধত দেখুৱাইছে মহাবৈষ্ণৱ শিৱ বৈষ্ণৱ ব্ৰহ্মা দেৱঋষি নাৰদ ইত্যাদি বৈষ্ণৱসকলে স্তুতি কৰোঁতে ভগৱন্ত কৃষ্ণৰ যেতিয়া চৰণ চিন্তা কৰিছে ভগৱন্তৰ কৃষ্ণক দেখিছে বোলে কি ভগৱন্তই এধাৰ মালা পিন্ধিছে এই মালাধাৰ হ'ল ভকতসকল কম আনন্দৰ কথা নে বাৰু এই ভকতৰ ভকতিৰ মালাহে পৰিধান কৰে অভগতৰ বস্তু তেওঁ কেতিয়াও গ্ৰহণ নকৰে সেইটো কাৰণে কৃষ্ণত ভকতি হ'ল ভাগৱত শাস্ত্ৰই দিয়া আটাইতকৈ শুদ্ধ সিদ্ধান্ত কৃষ্ণৰ ব্যতিৰেকে আচলতে আমাৰ কোনো দেৱতাত ভকতি হ'ব নালাগে
পদৰ যোগেদি আমাক কৈছে যে তপ জপ তীৰ্থই অকণমান হয়তো পবিত্ৰ কৰিব পাৰে, কিন্তু বাহিৰ আৰু ভিতৰ দুইটা পবিত্ৰ তুমি কৰি দিয়া। কেনেকে পবিত্ৰ কৰি দিয়া? তুমি যে কৃষ্ণ ৰূপেৰে, ৰাম ৰূপেৰে, বামন ৰূপেৰে, মৎস্য কুৰ্ম নৰসিংহ বৰাহ ৰূপেৰে এই যে তুমি অৱতাৰবিলাক ললা, তাৰ ভিতৰতে তুমি কৃষ্ণ অৱতাৰত যিখিনি কৰি দেখুৱালা, এই কৃষ্ণ অৱতাৰত কৰি দেখুওৱা তোমাৰ সেই কৰ্মৰ আজিও যদি কেনেবাকে গুণ কীৰ্তন হয়, এয়া কি হৈ যায়? এয়া তপ জপ তীৰ্থ ব্ৰত এই সকলোবিলাকতকৈ ওপৰত হৈ যায়। গতিকে আমি নৰৰ ৰূপলৈ আহি নাৰায়ণে কৃষ্ণ ৰূপত ভাগৱতৰ দশম স্কন্ধত যিখিনি লীলা কৰিলে, এই লীলাৰ তত্ত্বটো বুজি পাব লাগিব। ভগৱন্ত যেতিয়া ত্ৰেতা যুগত ৰাম ৰূপত আহিছিলে, তেওঁ ক'ত জন্ম হৈছিলে? দশৰথৰ ৰাজহাউলিত। ৰামৰ জন্ম হৈছিলে বসন্ত ঋতুত। আৰু ভগৱান কৃষ্ণ ৰূপত তেওঁ যেতিয়া আহিছিলে, তেতিয়া তেওঁ ক'ত জন্ম হৈ দেখাইছিলে? কংসৰ কাৰাগাৰত। কি ঋতুত? বৰ্ষা ঋতুত। বসন্ত ঋতুত ৰাম ৰূপত আহিছিলে, জন্ম হৈছিলে ৰাজহাউলিত। বৰ্ষা ঋতুত তেওঁ কৃষ্ণ ৰূপত আহিছে আৰু জন্ম হৈছিলে অন্ধকাৰ কংসৰ কাৰাগাৰত। ঈশ্বৰে নিজৰ স্থিতি, নিজৰ স্থান আৰু নিজৰ জন্ম ৰহস্যৰ তত্ত্ব নিজেই বাছনি কৰে। গতিকে ত্ৰেতা যুগত ৰাম ৰূপত আহি মৰ্যাদা পুৰুষ হৈ তেওঁ যি কৰি দেখুৱালে, এইখিনি মনুষ্যই বুজি নাপালে। তেওঁ কি কৰি দেখাইছিলে? যে মই বেদ। বেদ মানে কি? মই বেদৰ ৰহস্য। বেদৰ ৰহস্য কি? মই বেদৰ ৰহস্য তত্ত্ব। বোলে কি? মই ৰাম, মই কৃষ্ণ। কিন্তু কি হ'ল? বেদত দুটা বস্তু থাকি গ'ল। এটা হ'ল কৰ্মমাৰ্গ আৰু এটা হ'ল নিৰ্গুণ নিষ্কাম মাৰ্গ। কৰ্মমাৰ্গৰ কামখিনি লৈ থাকিলে, নিৰ্গুণ মাৰ্গৰ বস্তুখিনি বাদ দি দিলে। সেইটো কাৰণে তেওঁ ত্ৰেতা যুগত ৰাম ৰূপত আহিলে, 4খন বেদ লগত লৈ আহিলে। বোলে কি? ৰামেই ঋগ হ'ল। ৰাম কি? ৰাম ঋগ। লক্ষ্মণ কি? লক্ষ্মণ যুজু। আৰু ভৰত কি? ভৰত খান। আৰু শত্ৰুঘ্ন কি? শত্ৰুঘ্ন হ'ল অথব্য। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন 4 বেদ আহিছে কলৈ? অযোধ্যালৈ। গতিকে 4 বেদৰ তত্ত্বটো বুজাইছিলে। বোলে কি? ৰাম মানে পৰমাত্মা, বেদৰ ৰহস্য। বেদৰ ৰহস্য কি? বেদৰ ৰহস্য তোমাৰ লক্ষ্য আৰু মন। এয়া লক্ষ্মণ। লক্ষ্য আৰু মন নামৰ চৰণ হ'ব লাগিব। এয়া কি? এয়া ভৰত, ভকতি। ৰামৰ চৰণ যদি কেনেবাকে সেৱা হয়, তেতিয়াহ'লে সেয়া শত্ৰুঘ্ন। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰাম আমাৰ আত্মা। আত্মাৰ লক্ষ্য বোলে কি? পৰমাত্মাৰ সেৱা যি কৰে সেয়া লক্ষ্মণ। সদায় ৰামৰ সেৱক হৈ থাকিলে, হয়নে? ৰামৰ সেৱাই হ'ল ঈশ্বৰ প্ৰাপ্তিৰ ব্যৱস্থা। কোনে জানে? ভৰতে জানে। সেইটো কাৰণে ভৰতক যদিও ৰাজ্যৰ দায়িত্ব দিয়া হ'ল, ৰামৰ পাদুকাযোৰ আনিলে। বোলে কি? ৰামৰ চৰণ সেৱা ঈশ্বৰ সেৱা। ৰামৰ চৰণ কায়িকভাৱে চুবলৈ পাব নালাগে। বোলে কি? ৰামৰ চৰণ মনেৰে, ভাৱেৰে, চিন্তনেৰে আৰু উপাসনাৰে স্পৰ্শ কৰিবলৈ পালেই হ'ল। এয়া হ'ল ভৰতৰ ভকতি। এইটো কাৰণে অযোধ্যাৰ ৰাজা ৰাম, কিন্তু বনবাসত থাকোঁতে ৰাজদায়িত্ব কাক দিলে? ভৰতক দিলে। ইমান জটিল তত্ত্বৰে ৰাম ৰূপত ঈশ্বৰ তত্ত্বৰ কথাবিলাক তেওঁ লীলা কৰি
দেখুৱাই দিলে যে এইখিনি বুজিবলৈ কাৰো শক্তি সামৰ্থ্য নহ'ল। সেইটো কাৰণে দাপৰ যুগত জগতৰ হৰিয়ে নিজৰ ভকতক দিয়া বাক্য ৰক্ষা কৰি এইবাৰ ভগৱান কৃষ্ণ আহিলে কলৈ? ৰাজ হাউলিলে নহয়, বসন্ত ঋতুত নহয়, আনন্দ ঋতুত নহয়। এইবাৰ দৈৱকীৰ নন্দন হৈ বসুদেৱৰ তনয় হৈ এইবাৰ তেওঁ কৃষ্ণ ৰূপত আহিলে। কি ঋতুত? বৰ্ষা ঋতুত। বাৰিষা, বাৰিষাটো কি? দুখময়। বাৰিষা যান্তনাময়। বাৰিষা মেঘৰ গৰ্জন আছে, বাৰিষাত ধুমুহা আৰু বৰষুণ আছে, বাৰিষাত শিলাবৃষ্টি আছে। সেইটো কাৰণে যিদিনাখন কৃষ্ণৰ জন্ম হ'ল সেইদিনাখন শিলাবৃষ্টি হ'ল। আমাক শাস্ত্ৰই কৈছেনে নাই? কৃষ্ণৰ জন্মৰ দিনাখন শিলাবৃষ্টি হৈছে বুলি আছে নাই লিখা? গোটেই আকাশখন কঁপাইছে বুলি আছেনে নাই লিখা? আছে, হয়নে নহয়? গতিকে কৃষ্ণৰ জন্ম কোনো ঋতুত নহয়, কৃষ্ণৰ জন্ম কোনো কালত নহয়। কৃষ্ণ কালাতীত, কৃষ্ণ সময়ৰ অতীত। এই ভাৱ চিন্তন আৰু মননৰ এই যিমানবিলাক পাৰ্থিৱ সীমা আছে এই সীমাবিলাকক অতিক্ৰম কৰি অপাৰ্থিৱ ঈশ্বৰ তত্ত্বক স্পৰ্শ কৰি দিব পৰাৰ যি ৰহস্যময় জ্ঞান, এই জ্ঞানৰ নাম হ'ল বৰ্ষাৰ গভীৰ বৰষুণ। সেই প্ৰতীক। এই কৃষ্ণ বস্তুৰ জন্ম ক'ত হ'ল? মুকলি ঠাইত নহ'ল, উন্মুক্ত ঠাইত নহ'ল। হাতখন জপনা, তিনিজন ৰখীয়া, অন্ধকাৰ পোতাশাল, তাত কৃষ্ণ বস্তুৰ জন্ম হৈছে। পিতৃ বসুদেৱৰ হাতত শিকলি লগাই থৈছে, ভৰিত শিকলি লগাই থৈছে। মাতৃৰ হাত আৰু ভৰিত কি লগাই থোৱা আছে? শিকলি লগাই থোৱা আছে। চৈতন্য ঈশ্বৰ কৃষ্ণই গোটেই জগতক উদ্ধাৰ কৰে, জগতৰ যিমান বন্ধন আছে গোটেইখিনিকে মুক্ত কৰে। সেই মুক্ত কৰি দিবলৈ অহা ঈশ্বৰজনে পিতৃ আৰু মাতৃৰ হাত আৰু ভৰিত কিয় শিকলি লগাই ললে? এয়া আমাৰ প্ৰশ্ন, হয়নে? বসুদেৱ আমাৰ বৃত্তি প্ৰতিষ্ঠা, দৈৱকী আমাৰ ভক্তি প্ৰতিষ্ঠা। বৃত্তি প্ৰতিষ্ঠাত মায়া আৰু মোহৰ শিকলি আমি লগাই থৈছো, আৰু ভক্তি প্ৰতিষ্ঠাত আমি অজ্ঞান আৰু অবিদ্যাৰ শিকলি লগাই থৈছো। এই জিঞ্জিৰি যদি কেনেবাকে খোল খাবলৈ হয় তেতিয়াহ'লে বন্ধনমুক্ত ব্যৱস্থা, বন্ধনৰ পৰা জীৱক উদ্ধাৰ কৰি দিব পৰাৰ যিটো চিন্তন, এই চিন্তনেই হ'ল আত্মচিন্তন, ঈশ্বৰ চিন্তন, ভগৱত চিন্তন। 6টা সন্তানৰ মৃত্যু হ'ল। বসুদেৱ আৰু দৈৱকীয়ে কান্দিছে যে তুমি 6টা সন্তান দিলা, তেওঁলোকৰ মুখ দেখিবলৈ দিলা, কিন্তু আমাক প্ৰতিপালন কৰিবলৈ নিদিলা, আমিনো কি দুখ কৰিছিলো? বসুদেৱে কি বুলি কৈছিলে? এয়া আমাৰ দুখ নহয়, এয়া আমাৰ অপৰাধ নহয়, এয়া আমাৰ কি? এয়া আমাৰ আনন্দ প্ৰাপ্তিৰ যিটো পথ, এই পথটো খুলি দিয়া হৈছে। কি বুলি কৈছে? আমাৰ আনন্দ প্ৰাপ্তিৰ যিটো পথ, এই পথটো খুলি দিয়া হৈছে। বসুদেৱে দৈৱকীক কৈছে তুমি নেকান্দিবা, বোলে কি? আমাৰ 6টা সন্তানৰ মৃত্যু হৈছে, 7 নম্বৰ সন্তানটো ঈশ্বৰে আমাক দিব। কি হ'ল? 7ম সন্তান গৰ্ভত স্থিতি ললে, কিন্তু 6 মাহ গৰ্ভ হওঁতেই ৰোহিণীৰ গৰ্ভত নি প্ৰতিষ্ঠা কৰি দিলে। দৈৱকীৰ গৰ্ভত সন্তানৰ চিন নাথাকিলে। কৃষ্ণ বোলে কি? বাহিৰে ভিতৰে ময়েই। কৃষ্ণ বোলে কি? মোক কোনেও চুব নোৱাৰে, মোক কোনেও চাব নোৱাৰে। কিয়? মই আকাৰবিহীন, মই নিৰাকাৰ। কৃষ্ণ ময়েই সত্য, মই সকলোতে বৰ্তমান, মই কোনো অবৰ্তমান নহয়। দৈৱকীৰ গৰ্ভতো মই কৃষ্ণই আছো, আৰু ৰোহিণীৰ গৰ্ভতো মই কৃষ্ণই আছো। মোৰ স্থিতি কেৱল মোৰ ইচ্ছাতেই হয়। সেইটো কাৰণে কি হ'ল? মই এবাৰ দৈৱকীৰ গৰ্ভত থাকিলো, আৰু মই তাৰ পৰা আকৌ অন্তৰ্ধান হৈ মই আকৌ ৰোহিণীৰ গৰ্ভত নিজক নিজে প্ৰতিষ্ঠা কৰিলো। গতিকে আমাৰ মায়াৰ ভ্ৰমটো দূৰ কৰিব বিচাৰিছে।
জগতৰ হৰি কৃষ্ণ ক'ত নাই আমাক সেই ঠাইকণ চাই ল'বলৈ কৈছে। ভগৱান হৰি কৃষ্ণ ক'ত আছে আমাক সেই ঠাইকণ দেখুৱাই দিব বিচাৰিছে। কি বিচাৰিছে? প্ৰত্যেক মাতৃৰ উদৰত কেৱল ময়েই বাস কৰি আছো। ঈশ্বৰ কৃষ্ণই সেই কথাটোকে জনালে, হয়নে নহয়? প্ৰত্যেক মাতৃৰ উদৰত যদি সন্তান স্থিতি লৈছে তেতিয়াহ'লে ময়েই স্থিতি লৈছো। মোৰ ব্যতিৰেকে এই জগতলৈ কোনো জীৱ আহিবই নোৱাৰে। এই জ্ঞান যদি আমাৰ নহয়, মায়া আৰু মোহ এই শিকলিৰ অজ্ঞান অবিদ্যাৰ বন্ধন আমাৰ লগত সদায় থাকিব। সেইটো কাৰণে কি হ'ল? 6টা সন্তানৰ মৃত্যু হ'ল। কি বুজালে? কিয়নো দৈৱকীৰ 6টা সন্তানক মৃত্যু দিব লগা হ'ল? বহুতে বাৰু দৈৱকীক ভগৱান কৃষ্ণই আচল সত্যটোৰ উপলব্ধি কৰাই লৈছে। কি? জাতৈস্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মিতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহাসি। জাতৈস্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মিতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহাসি। হে দৈৱকী, 6টা সন্তান নিম আৰু মৃত্যুৰ দূত কৰি মই কংসক পঠাম। বোলে কিয়? এই কংসই মোৰ সন্তান কেইটাক শিলত এচাৰি এচাৰি তোমাৰ সন্মুখত মাৰিব। বোলে কিয়? মই কংসক কাল নেমি আছিলো। কালক যি নমাব পাৰে। কাল মানে কি? কাল মানে সময়। এই জীৱবিলাক ক'ত আছিলে? সময়ৰ কালৰ বন্ধনৰ পৰা মুক্ত হৈ আছিলে। জীৱৰ তত্ত্বলৈ অহাৰ লগে লগে সেই কালৰ অধীন হৈ গ'ল। কালৰ অধীন জীৱক কালৰ পৰা যদি মুক্ত কৰিবলৈ হয় তাৰ লগত মৃত্যু লাগিব। মৃত্যুটো জন্ম হলে সত্য। কি? জাতৈস্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মিতস্য। এই জীৱ জন্ম হৈছে আৰু এদিন ইয়াৰ মৃত্যু হ'ব। এই সত্যটোক তুমি উপলব্ধি কৰা। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰ নহয়, মই 6বাৰ সেই সত্য তোমাক উপলব্ধি কৰিবলৈ এটা সুযোগ দিছো। এই সন্তানৰ যদি মৃত্যু হয় তেতিয়াহ'লে মোৰ ইচ্ছা বুলি ভাবি তুমি চকু পানী নোটোকাকে থাকিব লাগিব। বোলে কিয়? এই জগতলৈ জীৱ মই নিওঁ আৰু মইয়ে আনো। কৃষ্ণ জন্ম কৰ্মৰ সত্য তত্ত্ব। পিতৃ মাতৃ দৈৱকী আৰু বসুদেৱক বুজাব বিচাৰিছে। এই জীৱবিলাক জন্ম হলে এদিন মৃত্যু হ'ব, এই সত্যক উপলব্ধি কৰাব বিচাৰিছে। এই জন্ম মৃত্যুৰ বান্ধোনত যিজন নাথাকে সেইজনেই তোমাৰ অষ্টম পুত্ৰ। নামটো কি? নামটো হ'ল কৃষ্ণ। কৃষ্ণৰ জন্ম নাই, মৃত্যু নাই। এইটো কাৰণে জন্ম মৃত্যু ৰহিত ঈশ্বৰ তত্ত্বৰহে আমাৰ উপাসনা হ'ব লাগে। এই কথাটোকে আমাক শাস্ত্ৰই বুজাইছে। অজো অপিশনৱদ্বয় আত্মা ভূতানামীশ্বৰো অপিশনা প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। অজু অপি। অজু মানে কি? জন্ম মৃত্যু নাই। অপি মানে কিন্তু। জন্ম মৃত্যু নাই, কিন্তু এটা আছে। বোলে কি? সনাঅদ্বয় আত্মা। জন্ম মৃত্যু এইবিলাকে স্পৰ্শ কৰিব নোৱাৰা মই হলো অক্ষয় অব্যয় আত্মা। প্ৰকৃতিম সাম অধিষ্ঠাত। কি? এই প্ৰকৃতিত আত্মা ৰূপত মই অধিষ্ঠিত হৈ আছো, মোক দেখা নাপায়। মই কি? মই গুণৰ পৰা মুক্ত, মই নিৰ্গুণ। প্ৰকৃতি কি? প্ৰকৃতি মোৰ বহিৰংগা তত্ত্ব, মায়াময় বস্তু। সেইটো কাৰণে
অন্তৰংগা ৰূপেৰে মই আত্মা, বহিৰংগা ৰূপেৰে মই প্ৰকৃতি, ঈশ্বৰ তত্ত্ব ৰূপেৰে মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই হলো অব্যক্ত ঈশ্বৰ কৃষ্ণ। কাক কৈছে? মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে। এই অব্যক্ত ঈশ্বৰজনক আমি ব্যক্ত কৰিব লাগিব। কিহত? গীতা, ভাগৱত শাস্ত্ৰত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ কৃষ্ণৰ গুণৰস লীলাৰ চৈতন্য স্বৰূপৰ প্ৰকাশৰ যোগেদি আমি এই কৃষ্ণক কি কৰিব লাগিব? আমি প্ৰত্যক্ষ কৰিব লাগিব। ভাগৱতৰ দশম স্কন্ধ 7খন জপনা সেইদিনা নিজে নিজে খোল খাই গ'ল। 3জন ৰখীয়া সদায় চেতন অৱস্থাত থাকে, চৈতন্য অৱস্থাত থাকে। যিদিনাখন কৃষ্ণ বস্তুৰ জন্ম হল, 3জন ৰখীয়া কি হৈ গ'ল? অচেতন হৈ গ'ল, নিদ্ৰাত নিমগ্ন হৈ গ'ল। গতিকে আমাৰ জীৱনত আছে 7খন জপনা, আমাৰ জীৱন কাৰাগাৰত আছে 3জন ৰখীয়া। এই 7খন জপনাত 7টা তলা লগাই থোৱা আছে। কৃষ্ণ বস্তুৰ যিদিনাখনে জন্ম হল, তলা খোল খাই গ'ল, জপনা নিজে নিজে খোল খাই গ'ল। 3জন ৰখীয়া সদায় সষ্টম হৈ থাকে। কৃষ্ণ জন্মদিনাখন কি হৈ গ'ল? অচেতন হৈ গ'ল। সেইটো কাৰণে আমাৰ হাত আৰু ভৰিত মায়া আৰু মোহৰ শিকলি আমি নিজে লগাই থৈছো। এই ৰজগুণ আৰু তমগুণৰ, অজ্ঞান আৰু অবিদ্যাৰ শিকলিবিলাক আমি যদি খুলিবলৈ হয়, তেতিয়াহ'লে আমাৰ আত্মদৰ্শন হ'ব লাগিব। আত্মদৰ্শনৰ পথত 7টা বাধা আছে। এই 7টা বাধা হ'ল 7খন জপনা। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ। এই 7খন জপনা। 3জন ৰখীয়া, ঘৃণা, তৃষ্ণা আৰু ভয়। ভয় কিহৰ কাৰণে? মৃত্যুৰ কাৰণে। ভয় কিহৰ কাৰণে? কিবা এটা হেৰুৱাৰ কাৰণে। ঘৃণা কিয় উপজে? মই যিটো বিচাৰিছিলো সেইটো নাপালো, মই যিটো ভাবি লৈছিলো সেইটো নহল, তাৰ পৰা এদিন ঘৃণাৰ উৎপত্তি হয়, হয়নে? তৃষ্ণাটো কি? বোলে মোকেই লাগে, মোৰে হওক, বেলেগৰ কাৰো একো নহওক, এইটো তৃষ্ণা। এই জীৱন কাৰাগাৰৰ ঘড়ীত এই 3জন ৰখীয়াক আমি বহুৱাই থৈছো। এই 3জন ৰখীয়াক যদি আমি অচেতন কৰি দিব নোৱাৰো, তেতিয়াহ'লে কৃষ্ণ বস্তুৰ জন্ম আমাৰ হৃদয় কাৰাগাৰত কেতিয়াও নহব। সেইটো কাৰণে কৃষ্ণৰ জন্ম কৰ্মৰ তত্ত্বটো কি বুলি কৈছে? অমৃত বুলি কৈছে। বাহিৰত কৃষ্ণৰ জন্ম হলে নহব। ভাৱ, ভক্তি, চিন্তন আৰু উপাসনাৰ আমাৰ হৃদয় মন্দিৰত ভগৱত প্ৰভু কৃষ্ণ প্ৰভুৰ জন্ম হব লাগিব। কেনেকে জন্ম হব লাগিব? ক্ৰোধ অক্ৰোধ হব লাগিব, লোভ সংযম হব লাগিব, আনৰ প্ৰতি বিদ্বেষ দূৰ হব লাগিব, মনৰ অহংকাৰ বিনম্ৰ, কোমল আৰু নম্ৰ হব লাগিব। এইটো কাৰণে ভাগৱত শাস্ত্ৰত ভগৱন্ত কৃষ্ণই দশম স্কন্ধত জন্ম লৈ জন্ম কৰ্ম ক্ৰিয়াবিলাক তেওঁ কৰি দেখালে। কিয় কৰি দেখাই? যে মই যদি এইবাৰ এইখিনি কৰি দেখাও, মোৰ একান্ত ভকতে এই তত্ত্ব কথা বুজি পাব। এই তত্ত্ব কথা যেতিয়ালৈকে বুজি নাপাব, তেতিয়ালৈকে মোৰ চৈতন্য স্বৰূপ মোৰ ভকতৰ উপলব্ধি নহব। সেইটো কাৰণে যিদিনাখন কৃষ্ণ বস্তুৰ জন্ম হল, ক'ত দেখিছিলে? শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ বুলি স্তুতি কৰিছে বসুদেৱে, আৰু দৈৱকীয়ে স্তুতি কৰিছে। ক'ত দেখিছিলে কৃষ্ণ? আকাশত দেখিছিলে। কিয়? আকাশৰ কোনো সীমা নাই, ভগৱান কৃষ্ণৰ কোনো সীমা নাই। আকাশৰ কোনো আকাৰ নাই, ভগৱান কৃষ্ণৰ কোনো আকাৰ নাই। ভগৱান কৃষ্ণই কি ৰূপত দেখা দিছে? শংখ চক্ৰ গদা পদ্ম। শংখ গুৰু হৈ, চক্ৰ কাল হৈ। সেইটো কাৰণে কাল কি? কাল হল দেৱ। এই গুৰু আৰু দেৱৰ তত্ত্বটো ক'ত আছে বান্ধ খাই? ভগৱন্তৰ নিৰ্গুণ তত্ত্বত আছে। এয়া হল নাম বস্তু, হয়নে? এই 3টা বস্তুক যি আশ্ৰয় কৰি জীৱনৰ জড় বিকাৰৰ পৰা যি মুক্ত হব বিচাৰে, এয়া হল পদ্ম। বোলে কি? মোৰ শুদ্ধ বস্তু হল ভকত। এইটো কাৰণে ভগৱন্তই কণ্ঠত কিহৰ মালা পিন্ধিছে? ভকতৰ মালা পিন্ধিছে। গুৰু আত্মা ঈশ্বৰ, দেৱ দৈৱকী নন্দন কৃষ্ণ। এই গুৰু আৰু দেৱৰ তত্ত্ব ক'ত বান্ধ খাই আছে? ভগৱন্তৰ নিৰ্গুণ নাম বস্তুত বান্ধ খাই আছে।
এই তিনিটা বস্তুকে সাৰ বুলি জগতৰ হৰি দৈৱকী নন্দন বুলি যিজনে সদায় একান্ত চিত্তে উপাসনা কৰে সেইজন বসুদেৱ, সেইজন দৈৱকী। সেইটো কাৰণে কি হৈ গ'ল? বসুদেৱে দেখিলন্ত অদ্ভুত বালক। আকাশত দেখিছিলে চতুৰ্ভুজ ৰূপত, কংসই আহি তোমাক আকৌ মাৰিব। তেতিয়া কৃষ্ণই কৈছে, এবাৰ মোৰো ভয় লাগিছে কংসলে। আগৰ সবাৰ যেতিয়া কৃষ্ণ পুত্ৰ ৰূপত জন্ম হৈছিলে সেইবাৰ এবাৰো কোৱা নাই মোৰ কংসলে ভয় লাগিছে বুলি। এই কৃষ্ণ ৰূপত জন্ম লওঁতে ভগৱান কৃষ্ণই কৈ দিলে বোলে কি, হেৰা পিতৃ বসুদেৱ, বোলে কি ঐ মোক ইয়াৰ পৰা লৈ যোৱা। বোলে কিয়? মোৰ কংসলে ভয় লাগে। ঐ ঈশ্বৰে ভয় কৰেনে? কংস কোন? কংস আমি। কিয় আমি কংস? আমাৰ ৰজগুণ আৰু তমগুণৰ বিকাৰ আছে। এই ৰজগুণ আৰু তমগুণৰ বিকাৰৰ বাবে ভকতৰ ভকতি নষ্ট হয়, একত্ৰৰ পৰা দূৰ হৈ সদায় একেলগে থকা ভকতৰ মাজত কি হয়? সংঘাত আৰম্ভ হৈ যায়। আপোনালোকে সেই সংঘাত এটা প্ৰত্যক্ষ কৰিছে। এয়া কিয়? এই সংঘাত কংসৰ গুণ। ৰজগুণ আৰু তমগুণৰ ক্ৰিয়াৰ কাৰণে যি সংঘাত হৈছে, এই সংঘাতে সমাজত বিভেদ সৃষ্টি কৰে। এই বিভেদৰে প্ৰতিফলন ঘটিছে এতিয়া, হয়নে বাৰু? এই ৰজগুণৰ বিকাৰ আৰু তমগুণৰ বিকাৰৰ পৰা আমাৰ গুৰু ধৰ্মত যদি আমি ভকত বৈষ্ণৱ মুক্ত হ'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ মাজত একতা নাইকিয়া হ'ব। সেইটো কাৰণে কংস কি? কংস হ'ল আমাৰ মামা। কি মামা? দুষ্ট মামা। ভগৱন্ত কৃষ্ণৰ জন্ম হলে তেওঁ বধ কৰিবলৈ আহিব। কেনেকে? কংসৰ হাতত আছে কি? পাপৰ অস্ত্ৰ। সেইটো কাৰণে ৰজগুণ আৰু তমগুণটো আমাৰ কংস মামা। এই ৰজগুণত বিলাস থাকে, ভোগ থাকে, আনন্দ থাকে। তমগুণত ক্ৰোধ থাকে, জেদ থাকে, অহংকাৰ থাকে, ভেদ থাকে। এই বিকাৰযুক্ত বস্তুবিলাকৰ পৰা আমাৰ ভকতি নষ্ট হয়। এইটো কাৰণে কৃষ্ণই কৈছে, এই মামালে মোৰ ভয় লাগিছে। কালে? কংস মামালে। এ ৰজগুণ তম গুণময় বিত্ৰী, ও কেৱল আসুৰী ভাৱ, এ শুদ্ধ সত বিত্ৰী, দেৱৰ সম্পত্তি, অলয়া ভজা কৃষ্ণ পাৱ, অলয়া ভজা কৃষ্ণ পাৱ। গতিকে ৰজগুণ তম গুণময় বিত্ৰী, কেৱল আসুৰী ভাৱ। গতিকে আমাৰ ভাৱটো কি হ'ব লাগিব? দৈৱ ভাৱ হ'ব লাগিব। দৈৱ ভাৱযুক্ত যদি আমি হ'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ পৰিয়ালৰ সদায় কাজিয়া থাকিব। সেইটো কাৰণে একেখন ঘৰতে বিবাদ আৰম্ভ হৈছে নে নাই? এতিয়া ঘৰটো একেখনে, মানুহ আমি একেখিনি। আমাৰ মাজত কিবা এটা বিবাদ হোৱাটো আমাৰ নিজৰেই সংযমহীনতাৰ কাৰণ হয়নে নহয়? গতিকে ৰজগুণত দেহটো আছে। দেহটো কি লাগে? ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে, যি তিনিটাই মিছা। তমগুণত কি আছে? তমগুণত ক্ৰোধ আছে, জেদ আছে, অহংকাৰ আছে, ভেদ আছে, ৰাগ আছে আৰু দেশ আছে। এইবিলাকে কি কৰে? এইবিলাকে সদায় আমাৰ অনিষ্ট কৰে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি কৈছে? ৰজগুণ তম গুণময় বৃত্তি, কেৱল আসুৰী ভাৱ। শুদ্ধ সত্যবৃত্তি বোলে কি? ভকতৰ সং লোৱা, ভগৱানৰ নাম লোৱা। এই ভকত বৈষ্ণৱে ভগৱত ৰূপ, ঈশ্বৰ ৰূপ, এইসকলৰ চৰণ সেৱা কৰিলে ঈশ্বৰ সেৱা হ'ব। এই শুদ্ধ ভাৱটো লোৱা। বোলে কি? শুদ্ধ সত্যবৃত্তি। কাৰ? বসুদেৱৰ। দেৱৰ সম্পত্তি কাৰ? দৈৱকীৰ।
এই শুদ্ধ সত্য বৃত্তি আৰু দৈবিক সম্পত্তিৰ যদি কেনেবাকে বন্ধন হয় তেতিয়া কৃষ্ণ বস্তুৰ জন্ম হয়। কৃষ্ণৰ জন্ম কথা এনে দশমত দিয়াগে নাই। নৱম স্কন্ধ সমাপ্তৰ পাছত দশমতহে দিছে কৃষ্ণৰ জন্ম ৰহস্য। এই কৃষ্ণৰ জন্ম ৰহস্য আমি বাস্তৱ দৃষ্টিৰে আমাৰ জীৱনৰ ক্ষেত্ৰত কেনেকৈ আমি তাক প্ৰয়োগ কৰিব পাৰোঁ এই কথাখিনিৰ আমাৰ অন্তৰংগ অনুভৱ হ'ব লাগিব। সেইটো কাৰণে কি কৰিলে বসুদেৱক ভগৱান কৃষ্ণই ক'লে, হেৰা মোৰ পিতৃ, বোলে কি হয় মোক ইয়াৰ পৰা লৈ যোৱা। ক'ৰ পৰা? এই কংসৰ কাৰাগাৰৰ পৰা, 7খন জপনাৰ মাজৰ পৰা, 3জন অচেতন হৈ থকা এই মোৰ ৰখীয়াৰ পৰা, ইয়াৰ পৰা তুমি মোক মুক্ত কৰা। এটা কলৈ নিব লাগিব কৃষ্ণক? কৃষ্ণ বস্তুক নিব লাগিব গোকুল ধামলৈ। কি আছে গোকুলত? গোকুলত আনন্দ আছে। বোলে কি কেৱল গাই পুহিছে, দুগ্ধ উৎপাদন কৰিছে, এই পৃথিৱীক উৰ্বৰ কৰিছে আৰু জগতৰ কাৰণে অমৃত বিলাইছে। বোলে কোনে? নন্দ ৰজাই। নন্দৰ কি নাই? নন্দৰ পুত্ৰ কন্যা নাই। সদায় হাঁহি থাকে, কোনোদিন দুখ নাই, বেদনা নাই। এই নন্দৰ আনন্দখিনি চাই চাই যশ কৰে। কোনে? যি কৰে যশোদা। কি যশ কৰে? ঈশ্বৰে পুত্ৰ নিদিলে, কেৱল গোবৎস আৰু সম্পত্তি দিলে। তোমাৰ কোনোদিন আপত্তি নাই এটা পুত্ৰ নাই বুলি। তুমি সদায় হাঁহি থাকা, আনন্দই কৰি থাকা। পুত্ৰ নাইকিয়াৰ দুখটো তোমাৰ লগত কোনোদিনে দেখা নাই। এনেকুৱা স্বামী পোৱাটো মোৰ ভাগ্য, সঁচাই মোৰ মহাভাগ্য। বোলে কি নহ'লে মোক যে কিমান কথা শুনালেহেঁতেন বেলেগে। নন্দই কোনোদিন যশোদাক কোৱা নাই, হেৰা মোৰ ভাৰ্যা, আমাৰতো এটা পুত্ৰ লাগিছিল। কোনোদিন কোৱা নাই। এদিন যশোদাই ক'লে, পুত্ৰ নহ'লেও কন্যা এটা হোৱা হ'লেও বেয়া নাছিলে। নন্দই কৈছে 9 লাখ গাই আছে, এই গোবৎস আছে, এইবিলাক আমাৰ সতি সন্তান। ইহঁতক ঈশ্বৰৰ দৰে প্ৰতিপালন যদি কৰোঁ তেতিয়াহ'লে ইহঁতেই আমাৰ সতি সন্তান হ'ব। কিহৰ কন্যা লাগিছে, কিহৰ পুত্ৰ লাগিছে? 9 লাখ গোবৎস দিছে জগতৰ হৰিয়া আমাক। ভগৱান কৃষ্ণ সেই ঠাইলৈ যাব য'ত পুত্ৰ প্ৰাপ্তিৰ কামনা নাই। ভগৱান কৃষ্ণ তাত লালিত পালিত হ'ব য'ত কন্যা প্ৰাপ্তিৰ আকাংক্ষা নাই। কাৰ নাই? বসুদেৱৰ দৈৱকীৰ আৰু নন্দ যশোদাৰ নাই। কৃষ্ণ বস্তুৰ জন্ম হোৱাৰ পাছত এই গোকুললৈ লৈ যোৱা বুলি যেতিয়াই কৃষ্ণই ক'লে, বসুদেৱে কি কৰিলে? বসুদেৱে ভাৱ ভক্তি আৰু চিন্তনৰ মননৰ পাচিত শিৰত মস্তকত কৃষ্ণ বস্তু বহুৱাই ল'লে। বোলে কিয়? কৃষ্ণক কোনেও দাঙিব নোৱাৰে, ইমান গধুৰ। কৃষ্ণক কোনেও ল'ব নোৱাৰে। বোলে কি? যি গোটেই ব্ৰহ্মাণ্ডখনকে ধাৰণ কৰি আছে। বসুদেৱে বুজি পালে মোৰ ভাৱ ভক্তি চিন্তন আৰু মননৰ শুদ্ধতাৰ যোগেদি এই কৃষ্ণ বস্তুক মই এতিয়া মস্তকত ল'ব লাগিব। কি হলে? কৃষ্ণ বস্তুক শিৰত তুলি ল'লে। যেতিয়াই কৃষ্ণ শিৰত তুলি ল'লে, দুৱাৰ খোল খালে, এই ৰখীয়াকেইজন অচেতন হ'ল আৰু লাহে লাহে আগবাঢ়িলে আৰু গৈ দেখিছে সেইদিনা যমুনা উঠলি আছে। যমুনা আমাৰ জীৱনৰ মায়াবিলাক, লোভ মোহ কাম ক্ৰোধৰ জলত সি সদায় উঠলি থাকে। চিন্তন ভাৱ ভক্তিৰ পাচিত যেতিয়া কৃষ্ণ বস্তু বিৰাজমান হ'ল, এই যমুনা সেইদিনাখন শান্ত হৈ দিলে। গভীৰ যমুনা সেইদিনাখন বাম হৈ দিলে। কি হ'ল? বসুদেৱৰ শিৰত আছে কৃষ্ণ। যমুনাই নিজৰ বুকু নিজেই উদাৰ কৰি দিলে, বিশাল কৰি দিলে, বহল কৰি দিলে। বোলে কি? যাৰ শিৰত কৃষ্ণ আছে এই কৃষ্ণৰ স্পৰ্শ মই পাব লাগিব। কোনে পাব লাগিব? কৃষ্ণৰ স্পৰ্শ পাব লাগিব নদীয়ে জলে। কৃষ্ণৰ স্পৰ্শ পাব লাগিব কিহে? আকাশে বতাহে। কৃষ্ণৰ স্পৰ্শ পাব লাগিব কোনে? গোটেই সমস্ত গোকুলবাসীয়ে। সেইটো কাৰণে কৃষ্ণ কেৱল আমাৰ ভগৱান বুলি ক'লে নহ'ব। কৃষ্ণ কোৰ ভগৱান? গোটেই জগতৰ ভগৱান। এই কৃষ্ণ বস্তুক যেতিয়াই শিৰত তুলি মায়াৰ ভৱ যমুনাৰূপী বিকাৰবিলাকৰ পৰা এই বসুদেৱ ৰূপী বৃত্তি প্ৰতিষ্ঠাৰ তত্ত্বই
কৃষ্ণ তত্ত্বক যেটাই শিৰত তুলি ললে খন্তেক সময়ৰ ভিতৰতে গৈ ক'ত পালে নন্দৰ গৃহ পালে নন্দ পুত্ৰ সুখৰ আনন্দ যশোদা পুত্ৰ সুখৰ যশ ক'ত আছে এয়া আছে গোকুল ধামত য'ত কৃষ্ণ বস্তু লালিত পালিত হ'ব আৰু কি হ'ল যশোদাই সেইদিনাখন শুই থাকোঁতে সপোনত দেখিছে কি ঐ তেওঁৰ বোলে এটি কন্যা সন্তান জন্ম হৈছে সপোনত দেখিছে স্বপ্নত দেখিছে যে যশোদাৰ এটি কন্যা সন্তান জন্ম হৈছে আৰু কি হ'ল কন্যা সন্তানটি চোৱাৰ পাছত যশোদা আকৌ টোপনি গ'ল বসুদেৱ বৃত্তিৰ শুদ্ধতা বৃত্তিৰ পবিত্ৰতা চিত্তৰ শুদ্ধতা কেনেকৈ হ'ব ভাৱ আৰু ভক্তিৰে হ'ব সেইটো কাৰণে কি হ'ল যশোদাৰ কোলাতেই নি কৃষ্ণক নমাই থৈ আহিলে বসুদেৱ যেতিয়া বাহিৰ হৈ আহিল সুদূৰ মথুৰাৰ পৰা গোকুল ধাম পোৱালৈকে কৃষ্ণই ক'তো কন্দা নাই কেৱল বসুদেৱৰ শিৰত ইষত ইষত হাঁহি আছে যেতিয়াই কৃষ্ণ বস্তুক নমাই নন্দৰ গৃহত যেতিয়াই থলে তেতিয়া কৃষ্ণই কি কৰিলে হুৰা উঠাৱে কান্দিবলৈ ললে প্ৰথম কান্দিলে কৃষ্ণই ক'ত নন্দৰ গৃহত কিয় কৃষ্ণই কান্দিলে হে নন্দ তোমাৰ এই জীৱনৰ যিবিলাক কায়িক সুখ আছে এই সকলোবিলাক মিছা হে নন্দ এই তোমাৰ গৃহত যিমান ঐশ্বৰ্য বিভূতি আছে এই সকলোবিলাক মিছা এই মিছাবিলাক দেখি কৃষ্ণই কান্দিছে কৃষ্ণই কান্দি কান্দি ক'ব বিচাৰিছে বোলে কি এই সমস্ত বেদৰ মন্ত্ৰবিলাক তোমাৰ গৃহত গাই হৈ আছে এই গাইবিলাক দূষণ কৰিবলৈ মই আহিছো মই বাসুদেৱ কৃষ্ণ আৰু কি হ'ল এফালে কৃষ্ণই কান্দিছে সিফালে গংগু গায়ে কান্দিছে গংগুৱে হেম্বেলিয়াইছে মধ্যৰাতি আৰু কৃষ্ণই কান্দিছে মধ্যৰাতি নন্দৰ গৃহত তেতিয়া কি কৰিলে এই কৃষ্ণস্বৰূপ পুত্ৰক নন্দ আৰু যশোদাই কি কৰিলে কোলাত তুলি ললে আৰু গাইজনীয়ে যে চিঞৰিছে কি কৰিলে গাইজনীৰ ওচৰলৈ কৃষ্ণক লৈ গ'ল বৰ ডাঙৰ তত্ত্ব সেইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম পবিত্ৰ এই অমৃতময় চৰিত্ৰ আমি অনুভৱেৰে সৈতে উপলব্ধি কৰিব লাগিব কৃষ্ণক আমি বাহিৰত বিচাৰি ফুৰিলে ক'তো নাপাম আত্মশুদ্ধি আৰু ঈশ্বৰ তত্ত্বৰ যোগেদি আমাৰ ভিতৰত আমি কৃষ্ণক দৰ্শন কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমি বুজি পাব লাগিব কি হ'ল গাইৰ ওচৰলৈ কৃষ্ণক লৈ গ'ল গংগুৱে হেম্বেলিয়াইছে কৃষ্ণই কান্দিছে যশোদাই ক'লে এই গাইজনীয়ে যদি শুনি দিয়ে কৃষ্ণ কিজনী মনে মনে থাকেই কি হ'লে গংগু গায়ে যদিও হেম্বেলিয়াই আছিলে কৃষ্ণৰ চৰণ দুখন গাই ফালে আগবঢ়াই দিলে গাইজনীয়ে কৃষ্ণৰ চৰণত চেলেকি দিলে কৃষ্ণই প্ৰথম ৰাস কৰিছে কাৰ লগত গোকুলৰ গাইৰ লগত কৃষ্ণৰ চৰণৰ প্ৰথম স্পৰ্শ দিছে কাক এই গংগু নামৰ গাইগৰাকীক যিজনৰ চৰণ যোগীয়ে মুনিয়ে সিদ্ধগণে হৃদয়ত সদায় চিন্তা কৰে সেইজন জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কৃষ্ণক মনত স্মৰণ কৰি কৰি কান্দি কান্দি হেম্বেলিওৱাৰ কাৰণে এই গাইজনীকেই কৃষ্ণই প্ৰথম চৰণৰ স্পৰ্শ দিলে গাই আমাৰ দেহৰ 10টা ইন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়ই কৃষ্ণৰ স্পৰ্শ পাব লাগিব যদি কৃষ্ণৰ স্পৰ্শ নাপায় এই ইন্দ্ৰিয়বিলাক কি হ'ব চঞ্চল হৈ চালনাময়ী হৈ আমাক পাপৰ ফালে লৈ যাব কৃষ্ণ তত্ত্ব কি হ'ল যেতিয়াই গায়ে কৃষ্ণৰ চৰণৰ স্পৰ্শ কৰি দিলে গাইজনী শান্ত হ'ল আৰু কৃষ্ণই কন্দাৰ পৰিৱৰ্তে হাঁহি দিলে কৈ দিলে বোলে কি হে গাইসকল আগতে তোমালোক বেদৰ মন্ত্ৰ আছিলা এই বেদৰ 9 লাখ মন্ত্ৰ এতিয়া নন্দৰ গৃহত মোৰ চৰণ দৰ্শন কৰিবৰ কাৰণে গাই ৰূপত জন্ম লৈছে গতিকে গোবৎস ধেনু যেন মতে বৎসক পালয় তুমি সেই মতে ভকতক পালা ৰাম এই তত্ত্ব কথা মাধৱ মহাপুৰুষে লিখিছে গোকুলৰ গোবৎস বিলাককো তুমি হাতত বাঁহি লৈ লৈ তুমি বৃন্দাবনত যিদৰে আনন্দৰে সৈতে চৰাইছিলা হে দৈৱকী নন্দন কৃষ্ণ
তুমি আমাৰ হৃদয় বৃন্দাবন আৰু গোকুলত তুমি আত্মাৰূপত থাকি আমাৰ এই ইন্দ্ৰিয়বিলাককো তুমি তোমাৰ আনন্দৰ ভাগ দিবৰ কাৰণে তুমি কি কৰিছা? আমাক কৃপা কৰিছা। দশম স্কন্ধ কৃষ্ণৰ জন্মৰ আনন্দময় ৰহস্য তত্ত্ব। একাদশ স্কন্ধত ভকতসকলে ভগৱান কৃষ্ণৰ গুণ নাম যশ কণ্ঠত মালা ৰূপেৰে পৰিধান কৰে। একাদশত কৈছে কি বুলি? ভগৱান কৃষ্ণই সেই ভকতসকলকেই কণ্ঠৰ মণি হিচাপে পৰিধান কৰে। আমি কি বুজিব লাগিব? অপকৃতি নিয়ম তামাধব সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। ও হে কৃষ্ণ তো পাৱে পখি লোহৰণ মই অনাথ তুমি নাৰায়ণ। প্ৰকৃতি কি? পঞ্চভূত। পুৰুষ কি? আমাৰ জীৱ। জীৱক পুৰুষ বুলি কোৱা হয়। পৰা প্ৰকৃতি, প্ৰকৃতি পঞ্চভূত। পুৰুষ প্ৰকৃতি পুৰুষৰ দুইটো নিয়ন্তা মাধৱ। মা মানে লক্ষ্মী মাতা, ধপ মানে স্বামী। এই জীৱৰূপী প্ৰকৃতি পৰা প্ৰকৃতি, এই পঞ্চভূতৰূপী অপৰা প্ৰকৃতি, এই দুই প্ৰকৃতিৰ মালিক হ'ল বাসুদেৱ কৃষ্ণ মাধৱ। এইটো কাৰণে মাধৱ মাধৱ নাম বচনত সুমৰয়, মাধৱ মাধৱ হৃদয়ত। হৃদয়ত আমি মংগলময় মাধৱৰ নাম ল'ব লাগিব। এই মাধৱৰ মংগলময় নামে আমাক কি কৰিব? আমাৰ পাপ তাপ দুখ কষ্ট এই সকলোবিলাকৰ পৰা এই নামে আমাক মুক্ত কৰিব। এইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ বুলি কৈছে দেই। চৰিত্ৰটো বৰ গধুৰ বস্তু। আমি যিটোক ইংৰাজীত কেৰেক্টাৰ বুলি কওঁ, এটা বস্তু কেৰেক্টাৰ হ'বলৈ হ'লে, চৰিত্ৰ হ'বলৈ হ'লে সি 4টা ক্ৰম পৰ্যায় পাৰ কৰিব লাগিব। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। চতুৰ্থতে সি চৰিত্ৰ হ'ব। এইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ। গুৰুজনাই কি আনিছে? প্ৰহ্লাদ চৰিত্ৰ। কীৰ্তনলৈ কি আনিছে? ধ্ৰুৱ চৰিত্ৰ। এই কৃষ্ণৰ চৰিত্ৰটো বুজি পাব লাগিব আমি। ইমান সাধাৰণ কোৱাৰ নিচিনা বস্তু নহয়। কৃষ্ণৰ চৰিত্ৰ হ'ল ৰহস্য বস্তু। এইটো কাৰণে কৃষ্ণৰ চৰিত্ৰত যি ৰহস্য লুকাই আছে, এই ৰহস্যটোক আমি অনুভৱ কৰিব লাগিব। এটা বস্তু চৰিত্ৰ হ'বলৈ হ'লে প্ৰথম কি কৰিব লাগিব? প্ৰথম কৰিব লাগিব এক্সাৰচাইজ। এক্সাৰচাইজ অসমীয়াত কোৱা হয় কি? অনুশীলন। প্ৰথম অনুশীলন হ'ব লাগিব। আজি আপোনাৰ খবৰ এই ভাগৱত পাঠ ব্যাখ্যাৰ এয়া অনুশীলন হৈছে মাত্ৰ। এয়া যে অনুশীলন হৈছে তাৰ প্ৰমাণ ভকতে চাকি জ্বলোৱাত আৰু ধূপ জ্বলোৱাতহে ব্যস্ত, ভাগৱত শুনাত ব্যস্ত হোৱা নাই। সত্য কথা এইটো। আচল ধূপ আৰু চাকি কি? এই ভাগৱতৰ বাণী পদ। এই ভাগৱত কথাহে ধূপ আৰু চাকি। বোলে কি? এই কথাই সুগন্ধি বিলায়, সেইটো কাৰণে ধূপ। এই কথাই আত্মাৰ পোহৰ প্ৰকাশ কৰে, সেইটো কাৰণে চাকি। হয়নে বাৰু? হয়, আমি চৈতন্য বস্তুটো দেখিব লাগিব, জড় বস্তু দেখিলে নহ'ব। হয়নে বাৰু? এটা চৈতন্য বস্তুটো কি? চৈতন্য বস্তুটো হ'ল ভগৱান কৃষ্ণৰ গুণনাম যশ। এইটো কাৰণে কৃষ্ণৰ জন্মৰ চৰিত্ৰ আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। বোলে কি? প্ৰথম কৃষ্ণৰ কথা শুনিবলৈ অভ্যাস কৰা। প্ৰথম ভগৱান কৃষ্ণৰ
স্তুতি নতি আৰু উপাসনা কৰিবলৈ অভ্যাস কৰা, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ যদি কথা আমি শ্ৰৱণ কীৰ্তনৰ এক্সাৰচাইজ কৰোঁ, অনুশীলন কৰোঁ, এই অনুশীলনটো কৰিলে মানে কি হ'ব? অনুশীলনটো কৰি থাকিলে তাক কোৱা হয় কি? অভ্যাস। কৰি থাকিলে কি হয়? কৰি থাকিলে কি অভ্যাস হয়? হয়নে বাৰু? এই অভ্যাসটো যেতিয়া সুদৃঢ় আৰু সবল হ'ব তাক কোৱা হয় স্বভাৱ। অনুশীলন, অভ্যাস আৰু স্বভাৱ, এই স্বভাৱৰ যিটো সবল প্ৰতিফলন তাক কোৱা হ'ল চৰিত্ৰ। সেইটোহে কৃষ্ণৰ চৰিত্ৰ। প্ৰথম ভকতৰ সংগত গীতা ভাগৱত ভগৱন্তৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব। এই অনুশীলন কৰি থাকোঁতে থাকোঁতে এদিন অভ্যাস হ'ব। এই অভ্যাস গৈ এদিন স্বভাৱ হ'ব। এই স্বভাৱ গৈ এদিন চৰিত্ৰ হ'ব। এই চৰিত্ৰত ভগৱান কৃষ্ণই গোপীৰ হাতত ধৰি আনন্দৰ নৃত্য কৰিব। এই নৃত্য হ'ল বৃন্দাবন। গতিকে সিমান গভীৰ হ'বলৈ আমাক ভাগৱতে কৈছে। আমি কৃষ্ণৰ গুণ গান আৰু তেওঁৰ স্বভাৱ, তেওঁৰ আচৰণ, এইবিলাক আমি অনুভৱ কৰিব পাৰিব লাগিব। জন্ম হোৱাৰ পাছতে প্ৰথম কৃষ্ণই কি কাম কৰিছে বুজিব লাগিব। কৃষ্ণই জন্ম হোৱাৰ পাছতে প্ৰথম যিটো ডাঙৰ কাম কৰিলে, সেই ডাঙৰ কামটোৱে হ'ল পুতনা বধ। আৰে জগতৰ হৰিয়ে প্ৰথম জন্ম হৈ পুতনাক বধ কৰিছে। পুতনা কি আছিলে? কংসৰ অনুচৰ আছিলে। ডাঙৰ তত্ত্ব। কংসৰ অনুচৰ হ'ল পুতনা। কংস কি? আমাৰ ৰজগুণ আৰু তমগুণ। এই ৰজগুণ আৰু তমগুণৰ যি অনুচৰ, এই প্ৰথমজন অনুচৰে কি? প্ৰকৃতি স্বৰূপা। সেইটো কাৰণে নামটো কি? নামটো পুতনা। হয়নে? এই পুতনা হ'ল আমাৰ লোভ আৰু তৃষ্ণা। এই লোভ আৰু তৃষ্ণাৰ যিটো ৰূপ, এই ৰূপটোৱে হ'ল পুতনা। এইজনী পুতনা বাহিৰত নাই, আমাৰ ভিতৰত আছে। এই ভিতৰত থকা ৰজগুণী তমগুণী কংসৰ অনুচৰ স্বৰূপ এই পুতনাজনীক কৃষ্ণ বস্তুৱেহে বশ কৰিব পাৰে, বেলেগ বস্তুৱে বশ কৰিব নোৱাৰে। সেইটো কাৰণে পুতনা বধ। কি দিবলৈ আহিছিলে? কৃষ্ণক বিষ দিবলৈ আহিছিলে। কৃষ্ণ কি? আমাৰ আত্মা। এই আত্মাই কেতিয়া বিষ পান কৰে? যেতিয়া আমি লোভ আৰু তৃষ্ণাত পৰো। আমাৰ লোভ আৰু তৃষ্ণাই আমাৰ আত্মাক বিষ পান কৰায়। সেইটো কাৰণে তাইৰ নাম হ'ল পুতনা। এই লোভ আৰু তৃষ্ণাৰূপী পুতনাৰ যিটো অচেতন তত্ত্ব, তাক কি কৰিব লাগিব? চেতনা শূন্য কৰি দিব লাগিব। সেইটো কাৰণে এই চেতনাটোক কোনে শোষণ কৰে? ভগৱান কৃষ্ণই। সেইটো কাৰণে গুৰুজনাই কি বুলি লিখিছে? কালিক দমিলা পুতনা পুহিলা। পুতনাক বধ কৰিছে বুলি কোৱা নাই, পুতনাক শোষণ কৰিছে বুলিয়ে কৈছে। পুতনা ক'ত আছে? পুতনা আমাৰ মনত বহি আছে, লোভ আৰু তৃষ্ণা হৈ। এই লোভ আৰু তৃষ্ণাটো যদি আমাৰ সংযম নহয়, তেতিয়াহ'লে আমি ভকত হ'ব নোৱাৰিম। কৃষ্ণ ভকতিৰ পথত আটাইতকৈ ডাঙৰ বাধা কি? লোভ আৰু তৃষ্ণা। সেইটো কাৰণে প্ৰথম বধ কৰিছে কৃষ্ণই কাক? পুতনাক। তাৰ পাছত কৃষ্ণই কাক বধ কৰিছে? চক্ৰবাত অসুৰক। এই চক্ৰবাতটো কি? জীৱন হ'ল এটা চক্ৰ। কি চক্ৰ? কাল চক্ৰ। এই জীৱনৰূপী কাল চক্ৰত আমাক ঈশ্বৰ ভক্তিৰ পথৰ পৰা ঈশ্বৰ বৈৰী পথলৈ যি নিয়ে, এই ভাৱনাটোৰ নাম হ'ল চক্ৰবাত। সেইটো কাৰণে চক্ৰবাতে কি কৰিবলৈ আহিছিলে? কৃষ্ণৰ গল চেপি মাৰিবলৈ আহিছিলে। আৰু কৃষ্ণই কি কৰিলে? চক্ৰবাতৰ গল চেপি চক্ৰবাতক বধ কৰিলে। হয়নে বাৰু? গতিকে জীৱনৰ কালৰূপী আয়ু ৰেখাত আমাৰ যিমানবিলাক বেয়া বুদ্ধি আছে, বেয়া ভাৱ আছে, বেয়া চেতনা আছে, বেয়া চিন্তা আছে, এই সমস্তবিলাকৰ পৰা আমি আমাক নিজক মুক্ত কৰিব পাৰিব লাগিব। এয়া কি বধ? এয়া হ'ল চক্ৰবাত বধ। ভগৱান কৃষ্ণই কাক বধ কৰিছে? অঘাসুৰ।
এই অঘাসুৰ কি এটা অজগৰ ক'ত আছে এইটো অঘাসুৰ আমাৰ ভিতৰত আছে বাহিৰত নাই ভগৱান কৃষ্ণই বধ কৰি দেখাইছে এইটো কাৰণে যিখিনি বস্তু আমাৰ ভিতৰত আছে সেইখিনিহে বধ কৰিছে কৃষ্ণই বাহিৰত থকা বস্তুবিলাকক কৃষ্ণই বধ কৰা নাই কৃষ্ণই কাকো বধ নকৰে বোলে কিয় তেওঁ চাই দিলে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ যায় তেওঁ চাই দিলে কোটি কোটি ব্ৰহ্মাণ্ড বিনাশ হৈ যায় সেইটো কাৰণে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিয়ে আমাক ঈশ্বৰ তত্ত্বৰ ৰহস্যময় ভগৱতীৰ জ্ঞান দিবৰ কাৰণে দশম স্কন্ধ এই লীলাসমূহ কৰি দেখাই যে অঘাসুৰ হল পাপ ৰিপু এই পাপ ৰিপুবিলাকে পাপ কৰি থাকি দেখি বৰ ভাল পায় এটা সময়ত পাপৰ কবলত পৰি পাপৰ পৰা মুক্ত হ'ব নোৱাৰা হয় সেইটো কাৰণে অঘাসুৰক ঘালি মহাবলকালী দমিলাহাকালী হয়নে বাৰু এই অঘৰূপী পাপ ৰিপুবিলাকক দমন কোনে কৰিব পাৰে ভগৱান কৃষ্ণই দমন কৰিব পাৰে সমস্ত পাপৰ বিনাশ কৰোতা হল কোন ভগৱান কৃষ্ণ সেইটো কাৰণে কৃষ্ণৰ গুণ নাম যশ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনেই নিৰ্গুণ বস্তু এই নিৰ্গুণ বস্তুবিলাকে আমাৰ ভিতৰত থকা যিমানবিলাক বিকাৰ আছে এই বিকাৰবিলাকক কি কৰিব আঁতৰ কৰিব অথবা দূৰ কৰিব ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণৰ স্তৱ কোনে কৰিছে দেৱতাসকলে কৰিছে সিদ্ধগণে কৰিছে মুনিগণে কৰিছে আৰু পুষ্পবৃষ্টি কৰিছে কিয় কৰিছে কৃষ্ণ গুণৰ অতীত গুণাতীত কৃষ্ণ নিৰ্গুণ গুণৰ তত্ত্বলৈ আহি জন্মলৈ তেওঁ যিখিনি কৰি দেখাইছে এয়া হল নিৰ্গুণ ভক্তি এইটো কাৰণে নিৰ্গুণ ভক্তিৰ অন্তৰংগ ঈশ্বৰ তত্ত্বটো আমি যাতে হৃদয়ত উপলব্ধি কৰিব পাৰোঁ এয়া হল কৃষ্ণৰ ক্ৰিয়া কৃষ্ণ কিবা ভাৱ জনাই পাঠ কৰক কৃষ্ণ এইখন কৃষ্ণ স্তৱ মই কৰিছিলোঁ এইখন বাছ তুমি অন্তৰ্যামী প্ৰকৃতিটো পৰ এইখন ভুলি হৈ যায় হেন আত্মাৰাম পূৰ্ণ কাম হে চৰ হে হৰিও সংসাৰ তাপ বাপনি ৰন্তৰ আকৌ মই দিম তুমি সত্য ভগৱন্ত তোমাকে জানি মহামহন্ত এটো জোপাদো দক গংগা অজলে কৰিষ্ণা তজু কথা অমৃত ৰন্ত কৰ্ণে পা জগন্নাথ আমি হলো ভিক্ৰ অসাধিলাখ কলে কিংক
এহিমলে প্ৰণামিয়া কৃষ্ণ শৰণে এই ব্ৰহ্মাবাদী দেৱে দুনাই লৰিল গগনে পৃথিৱীৰ ভাৰ সংহ ৰিলাই বিকলে দেৱ কাৰ্য লাগৈ মানে সাধিলা সকলে ধৰ্ম কথা কিলা কেতি কৰিলা বিস্তাৰ শুনি হৈ লোকে সংসাৰ হে আচৰিলা জগতৰ হিত তুমি ইখে তোমাৰ চৰিত্ৰ যশ ৰৈল দশো দিশে অশেহিষে মহন্তে সুখে তৰিবে সংসাৰ কৰিবে কোটি কোটি পুৰুষ উদ্ধাৰ নাখিলা প্ৰভু দিয়া ব্ৰহ্মসা এ আমাৰ থান কৱা বে আহিও কবা এ দশ দিগ পালৱা আমি তোমাৰ কিংকৰ হয় আমাক উপবিতয়াতি কৰা দামোদৰ এ দেৱে সমে বমায়ে হি বুলিয়া পাৰ্থন্ত সবা কুসম বুদ্ধি মাতি লন্ত ভগৱন্ত কৃষ্ণ